ৰৌতাত সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থা সৌদ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৫১৫তম বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন। ৰৌতাৰ ৰৌতা বাগান অষ্টমী মেলাখোলা প্ৰাংগণত অনুষ্ঠিত হয় কেন্দ্ৰীয় চিলাৰায় দিৱস। শ্বহীদ দৰ্পণ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত উপস্থিত থাকে সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মন। উপস্থিত থাকে ৪৭ নং মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো। ৰৌতা আঞ্চলিক আক্ৰাছু আৰু সন্মিলনীৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত সমবেত হয় প্ৰায় ৫,০০০ জনতা। চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ পৰাই জনজাতিকৰণৰ প্ৰসংগত মন্তব্য কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনৰ। অহা অসম বিধানসভাৰ অধিৱেশনৰ সময়ছোৱাত বিধানসভাৰ মজিয়াত পুনৰবাৰ জনজাতিকৰণৰ প্ৰসংগত আলোচনা কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভাৰ অধিৱেশনৰ সময়ত যদি মুখ্যমন্ত্ৰীয়ে কথা নাৰাখে তেন্তে পৰৱৰ্তী সময়ত অকল অসম বন্ধই নহয়, তাতোতকৈও ভয়াৱহ আন্দোলনৰ হুংকাৰ সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনৰ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। জয়তে আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা পোনপ্ৰথমে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমবাসী ৰাইজক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি কোচ ৰাজবংশীসকলৰ এটা শুভ দিন যে আজিৰ এই মাঘী পূৰ্ণিমাৰ দিনাখন আজি ১৫১০ চনত আমাৰ বিশ্ব মহাবীৰ যিজন বীৰ নহয়, যিজন বিশ্বৰ মহান বীৰ আছিলে সেই যে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা আছিলে। বিশ্বৰ ৩জন বীৰৰ ভিতৰত আমাৰ বিশ্ব মহাবীৰ চিলাৰায় এজন। গতিকে তেওঁৰ আজিৰ দিনটোত তেওঁ জন্মগ্ৰহণ কৰিছিলে আৰু সেইকাৰণে কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি প্ৰত্যেক মাঘী পূৰ্ণিমাৰ দিনাখন আমি বিশ্ব মহাবীৰৰ জন্ম জয়ন্তীটো সুকলমে পালন কৰি আহিছোঁ। এইবেলিও আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ এই বীৰজনাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ এই বীৰজনাৰ আমাৰ গৌৰৱ, আমাৰ যি শৌৰ্য বীৰ্য সকলোবোৰ জড়িত হৈ আছে। তেওঁৱেই আজি আমাৰ কমতাপুৰখনক ৰক্ষা কৰিছিলে, তেওঁ অসমৰ কলা সংস্কৃতিবোৰ ৰক্ষা কৰিছিলে। আজি যি সময়ত সেইকাৰণে আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থা লগতে কোচ ৰাজবংশী জনগোষ্ঠী নহয়, মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে এই মহান বীৰজনাক কোচ ৰাজবংশী যি আমাৰ বীৰ আছিলে এই বীৰজন অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয়, সমগ্ৰ পৃথিৱীৰ বীৰ হয়। গতিকে সকলো মানুহে যাতে তেখেতক শ্ৰদ্ধা কৰে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আৰু তেওঁ যিহেতুকে আমাৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ এই জাতি সংস্কৃতি ৰক্ষক, গতিকে তেখেতসকলক আমি এই সুযোগতে আজিৰ দিনটোত তেখেতৰ জন্ম জয়ন্তী আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সৌদ অসম কোচ ৰাজবংশী সন্মিলনীয়ে যুটীয়াভাৱে আমি আজি ৰৌতাৰ ওদালগুৰি জিলাৰ ৰৌতাৰ অন্তৰ্গত এই ৰৌতা বাগান অষ্টমী খলাত আমি তেখেতৰ জন্ম জয়ন্তী পালন কৰিছোঁ। নিশ্চিতভাৱে আজি চাওক, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা ঐতিহাসিক এটা ইতিহাস আছে, পৃথক ইতিহাস আছে। এই পৃথক ইতিহাস থকাৰ পিছতো আজি কিন্তু সকলো ফালৰ পৰা আমি বঞ্চিত। আজি কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা এই আমাৰ ভূমি আছিলে, এই ভূমিৰ পৰা আমি বিতাড়িত হোৱাৰ নিচিনা আজি হৈছে। আজি নিজৰ ভূমিত আমি আজি
আমাৰ নিজৰ স্থান নোহোৱাৰ দৰে হৈছে সেইকাৰণে চাওক আমি দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছোঁ যে কোচ ৰাজবংশীসকলক যি ভূমিৰ অধিকাৰ যি জনজাতিকৰণৰ অধিকাৰ সেই জনজাতি অধিকাৰখিনি লাগে কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজিৰ তাৰিখলৈকে আমি কিন্তু এই বস্তুখিনি আমি পাবলৈ সক্ষম নহ'লোঁ গতিকে আমি চৰকাৰৰ লগত আমি দাবী কৰি আছোঁ চৰকাৰৰ লগত আলোচনা বিলোচনা হৈ আছে সেইদিনাখন আপোনালোকে গম পাইছে যে আমি ইয়াৰ বিৰোধিতা কৰি আমি অসম বন্ধ ঘোষণা কৰিছিলোঁ আমি কিন্তু অনিচ্ছাকৃত অসম বন্ধ কৰিছোঁ আমি অসম বন্ধ দিয়াৰ দৰে বা তেনেকুৱা ধৰণৰ ৰাইজৰ ক্ষতি হোৱাকৈ আন্দোলন কৰাৰ আমাৰ মানসিকতা নাই কিন্তু আমি বাধ্য হৈছোঁ যে কোচ ৰাজবংশীসকলৰ আজি যি আমি ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছোঁ সেই ন্যায্য প্ৰাপ্তিখিনি পাবৰ কাৰণে আমি কিন্তু যথেষ্ট কষ্ট কৰিব লগা হৈছে আৰু যাৰ কাৰণে তেতিয়া তেওঁলোকে আমাক অসম চৰকাৰে আমাক আমন্ত্ৰণ জনাইছিলে আৰু তেওঁলোকে কৈছিলে যে তোমালোকৰ লগত আলোচনা কৰা হ'ব এই বিষয় লৈ আৰু সেইদিনাখন আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আমন্ত্ৰণ কৰিছিলে আৰু তেওঁ কথা দিছে যে এই মাৰ্চ আৰু এপ্ৰিলত যি অধিৱেশন চলি আছে তাত আমাৰ বিল উত্থাপন কৰিব আৰু এই বিল আৰু যি প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকে পঠাব আমি আশাবাদী তেখেতে কৈছে যে আমি বিল উত্থাপন কৰিম আৰু কম সময়ৰ ভিতৰতে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিম গতিকে আমি বিশ্বাস কৰিছোঁ যে তেখেতে এই বিলখন আগবঢ়াব কিন্তু আমি তেখেতে যদি এই মাৰ্চ এপ্ৰিলৰ বিধানসভা যি অধিৱেশন হ'ব তাত যদি বিল উত্থাপন নকৰে তেতিয়াহ'লে গম পাম তেওঁ যে মিছলীয়া তেওঁ যে প্ৰতাৰক পুনৰাই কিন্তু আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমাৰ নিজ প্ৰাপ্য দাবী এই প্ৰাপ্য দাবীৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে বৃহৎ বেলেগ ধৰণৰ আমি আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম